পুৱা ভাগৰ পৰা আমি ৰূপনগৰৰ ভূমিস্খলনৰ দৃশ্য দেখাই আছো। এই মুহূৰ্তত যেহেতু ভূমিস্খলনৰ স্থানতে আমি পুৱাৰ ভাগৰ পৰা উপস্থিত আছো। পুৱাৰ ভাগৰ পৰা NDF SDF বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আহি এই স্থানত উপস্থিত হৈছেহি। আৰু তেওঁ যিহেতু যিহেতু ভূমিস্খলন কেনেদৰে হৈছিলে বা যিহেতু মনেশ্বৰ ৰাজবংশী এই মুহূৰ্তলৈকে তাতে আবদ্ধ হৈ থকা কথা সকলোৱে জানিব পৰা গৈছে। আৰু আচলতে মৃত আছে নে জীৱিত আছে কিন্তু এই মুহূৰ্তলৈকে কোনো স্পষ্টকৈ প্ৰকাশ কৰিব পৰা নাই। আৰু কিন্তু যেহেতু NDF SDF বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখিছে আপুনি যি আচলতে ওচৰতে বাথৰুমটো আছিলে, বাথৰুমটো প্ৰথমতে যিহেতু পাহাৰৰ মাটি খহাই লৈ যোৱা বুলি কথা জানিব পৰা গৈছিল। আৰু বাথৰুমটো ইতিমধ্যে উদ্ধাৰ কাৰ্য অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। বাথৰুমটো যিখিনি আচলতে ৱালে হওক বা দেৱালে হওক বা যি টিঙে হওক বা অন্যান্য যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ এই মুহূৰ্তত উদ্ধাৰ কাৰ্য চলি আছে। কিছু অৱশিষ্ট অংশ এই মুহূৰ্তত লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে যিসকল প্ৰশাসনৰ লোক আছে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে এই স্থানতেই মনেশ্বৰ ৰাজবংশী আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। আৰু যিহেতু ক'ব বিচাৰিম যে 5 পৰা 7 ফুট তলত এই যিহেতু মনেশ্বৰ ৰাজবংশী আবদ্ধ হৈ থকাৰ কথা ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু তাৰ বাবে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। এই মুহূৰ্তত মীৰা বৰঠাকুৰ আছে, তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা কালি যিটো আচলতে নিশা 11:30 বজাত সংঘটিত হ'ল। গোটেই ঘটনাটো কি ক'ব বিচাৰিব? মানে পাহাৰবিলাকৰ যিটো পৰিস্থিতি আপুনি হয়তো কেমেৰাত দেখুৱাইছে, সেই ঘৰটো কিন্তু আৰু যদি দুজাক বৰষুণ দিয়ে সেইটোও খহিব। গতিকে মই এটা কথা চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে পাহাৰৰ একেবাৰে ওপৰত যিসকল মানুহ আছে তেওঁলোকক বেলেগ ক'ৰবাত স্থানান্তৰ কৰি সংস্থাপনৰ ব্যৱস্থা কৰক। অন্যথা আপোনাৰ বৰষুণ দিলে তাতো এনেকুৱা দুৰ্ঘটনা হ'ব। আৰু পাহাৰত থকা ৰাইজকো মই এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ইমান ওখ কাৰণ আমাৰ এইটো মাটিৰ পাহাৰ, মাটি শিল মিলি ইয়াতে যেতিয়া ইৰ'শ্যনটো সাংঘাতিক হয়। গতিকে মই সকলোকে আমিও অনুৰোধ জনাইছোঁ যে আপোনালোকে ইমান ওপৰত যাতে আপোনালোকে মানে বাসস্থান আৰু নবনায়, কাৰণ চৰকাৰেও ব্যৱস্থা ল'ব লাগে। যিসকল আছে এওঁলোককো বেলেগ ক'ৰবাত স্থানান্তৰ কৰিব লাগে। আৰু আজি যিটো ঘটনা হ'ল অত্যন্ত দুৰ্ভাগ্যজনক কথা। তেখেতৰ পত্নী সেইখিনিত ৰখি আছে, পত্নী মাতৃ ইয়াতে আছে, তেওঁলোক এটা ৰুমত বাকী আবদ্ধ আছে। বাকী SDRFে তেওঁলোকৰ মানে উদ্ধাৰ কাৰ্য চলাই আছে। কিন্তু তেওঁলোকেও উদ্ধাৰ কৰিবলৈও মানে যথেষ্ট সময় লাগিছে। তাৰমানে ইয়াত চাব যে গাড়ী নোসোমাই বা যিটো পৰ্যায়ত ঘৰটো সোমাই গৈছে ডাঙৰ পাথৰে হেঁচা মাৰি ধৰিছে। SDRFে তেওঁলোকৰ কামখিনি ন্যায়িকে কৰিছে, কিন্তু তেওঁলোককো সময় লাগিব। গতিকে মই এটাই বিনম্ৰভাৱে সকলোকে আহ্বান জনাইছোঁ যে পাহাৰত যিহেতুকে আমাৰ মাটিৰ পাহাৰ, শিল যদিও আছে মাটিটো একদম ছফ্ট, এনেকুৱাত যাতে সকলোৱে নিজৰ মানে সুৰক্ষাৰ স্বাৰ্থত যাতে নিজেও যাতে ইয়াৰ পৰা স্থানান্তৰিত হৈ তেওঁলোকে বেলেগত ব্যৱস্থা কৰে, চৰকাৰেও যাতে পুনৰ সংস্থাপনৰ কিবা ব্যৱস্থা কৰে আহ্বান জনাইছোঁ। আৰু এই উদ্ধাৰ কাৰ্য এতিয়া আমি যদিও মৃত বুলি ক'ব নোৱাৰোঁ, কিন্তু য'ত আছে সেইটোতো আৰু জীৱিত থকাৰ প্ৰশ্ন নুঠে। তথাপিও আমি পৰিয়ালটোৰ লগত সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সমভাগী হৈছোঁ দুখৰ। চাব যদি যায় আপুনি এই চলিত যি 1-1.5 মাহত 5জন লোকে মৃত্যু কৰি লৈ আচলতে ভুল কাৰ? প্ৰশাসনে বাৰে কয় যে জাননী জাৰি কৰা হৈছে, তাৰপিছত তেওঁলোকে নাযায়। ভুল কাৰ বুলি ভাবে আপোনাৰ? চাওক, আমি প্ৰত্যেকটো কথা অকল প্ৰশাসনক ক'লেও নহ'ব, আৰু প্ৰশাসনৰ এটা ষ্ট্ৰিক্ট গাইডলাইন থাকিব লাগিব। যেতিয়া ওপৰত গৈ পেলাই ঘৰ চৰ বনোৱা আৰম্ভ কৰে তেতিয়াই প্ৰশাসনে একচুৱেলি তেওঁলোকক তলত ক'ৰবাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি এইটো হোৱাৰ পিছত অকলতো আমি প্ৰশাসনক গালি পাৰিলেও নহ'ব। আপোনাক মই সেই ঘৰটো দেখি মোৰ বুকু কঁপি গৈছে যে আৰু যদি 3 ৰাতি সিদিনাখনৰ আজি এসপ্তাহৰ আগৰ নিচিনা বৰষুণ দিয়ে ডেফিনেটলি সেই ঘৰটো তললৈ নামি আহিব। গতিকে সময় থাকোঁতে সকলোৱে নিজৰ ব্যৱস্থা কৰাটো ভাল বুলি মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মীৰা বৰঠাকুৰ। মই পূৰ্বে দেখুওৱা নিচিনা এতিয়াও দেখাবলৈ চেষ্টা কৰিম। দেখিছে আপুনি যদি 2 বৰষুণ দিয়ে তেন্তে কিন্তু পুনৰ ইয়াত ভূমিস্খলন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কালি চাব যায় পাহাৰৰ খুব দাঁতিতে এটা ঘৰ লাগি আছে, ঘৰটোৰ ওচৰত ভূমিস্খলন হৈছে, পাহাৰৰ মাটি খহি আহিছে। আৰু খহি আহি পেলানি ইয়াতে যিটো আচলতে কৰুণ ঘটনাটো সংঘটিত হ'ল, সেই ঘটনাটো কালি এটা দুৰ্ভাগ্যজনক ঘটনা সঁচাকৈ। আৰু কিন্তু এই যি পাহাৰৰ যিসকল লোক এতিয়াও বাস কৰি আছে, সেই পাহাৰৰ লোকসকলে কিন্তু এতিয়াও নিৰাপদ স্থানত যোৱাৰ সময় আহি পৰিছে। তেওঁলোকে নিজে সচেতন হ'ব লাগিব, কাৰণ যদি সচেতন নহয় তেন্তে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি হ'ব। আৰু প্ৰশাসনে বাৰে কয় যে তেওঁলোকক জাননী জাৰি কৰে যে তেওঁলোকে নিৰাপদ স্থানত যাওক বা নিৰাপদ ব্যৱস্থা গ্ৰহণ কৰক, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকে সেই স্থানতে থাকে। তাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত বাৰে হ'বলৈ পায়। আৰু যদি চাব যায় 1.5 মাহত যিহেতু
বৰষুণৰ মাত্ৰা বৃদ্ধি হোৱাৰ যি সময়ত বৃদ্ধি হৈছিলে সেই সময়ত 5জন লোকে ভূমিস্খলনৰ ফলত মৃত্যুক আঁকোৱালি লৈছে আৰু এই মুহূৰ্তত মনেশ্বৰ ৰাজবংশী ইতিমধ্যে আবদ্ধ হৈ আছে মনেশ্বৰ ৰাজবংশী আচলতে মৃত আছে নে জীৱিত আছে সেইটা কোনো ক'ব নোৱাৰে কিন্তু যিভাগে আচলতে পাহাৰ মাটি খহি গৈছে খহি যিভাগে পৰিছে তাৰ পৰা সকলোৱে অনুমান কৰিছে বা যে তেওঁ মনেশ্বৰ বা হয়তো মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোৱে সজাগ আৰু সচেতন হয় আৰু এই মুহূৰ্তত SDRF NDRF বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু বাথৰুমটো তলতেই তেওঁ মৃতদেহ থকা বুলি সন্দেহ বা তেওঁ তাতে আবদ্ধ হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু যি শব্দটো শুনিছিলে সেই শব্দটো শুনাৰ পিছতে তেওঁ ওলাই আহিছিল আৰু ওলাই অহাৰ পিছতেই পাহাৰৰ মাটি হঠাৎ খহি আহে আৰু খহি পৰাৰ ফলতেই এনেকুৱা ধৰণৰ কৰুণ ঘটনাটো সংঘটিত হ'বলৈ পালে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ